নমস্কাৰ, মই বিজয়। আজি মই আপোনালোকক দেখুৱাই আছোঁ মোৰ একেলগে দুটা ড্ৰাগন ফুল হালধীয়া হৈ গৈছে আৰু এইকেইটা হোৱাৰ কাৰণ কি মই অলপ আপোনালোকক জনাব লাইছোঁ। তো পিছফালে বেক কেমেৰাত যাওঁ আৰু দেখুৱাও ফুলকেইটা আপোনালোকক আৰু কিয় এইকেইটা হালধীয়া হৈ গৈছে সেইটোও মই আপোনালোকক জনাওঁ। চাব পাইছে এই দুটা হালধীয়া পুৰাই হৈ গৈছে। এই দুটা কিন্তু এতিয়া ফলত পৰিণত কেতিয়াও নহয় আৰু বিশেষকৈ এইকেইটা দুদিনমান পিছতেই এনে হালধীয়া হৈ গুচি যাব। তো মই ইয়াৰ পৰা পেলাই দিওঁ। এনাৰ্জিটো কমকৈ খৰচা হ'ব এই ব্ৰাঞ্চ বা ঠানিটোৰ। তো ইয়াৰ পৰা যে এইকেইটা হালধীয়া হৈছে, হালধীয়া হোৱাৰ নাম্বাৰ 1 কাৰণটো হ'ল মোৰ এই সয়েল মিক্স বা মাটিখিনিত পৰহি দিনাখন আহি মুৰ্গীসকলে পূৰা ইয়াত খুচুৰি ইয়াৰ পৰা গোটেই শিপাবোৰ ওলাই দিছিলে আৰু শিপাবোৰ ওলাই দিয়াৰ কাৰণে এই ফুল দুটা পূৰা ফাংগাছ লাগি হালধীয়া হৈ গ'ল। বিশেষকৈ আপোনালোকে মুৰ্গীকো অলপ চাই চিন্তি ৰাখিব যাতে শিপাবোৰত খুচুৰিব নাপায়। খুচুৰিলে কিন্তু আপোনালোকৰ ড্ৰাগন ফ্ৰুট গছৰ বহুত লোকচান হৈ যায়। যেনেকুৱা মোৰ এতিয়া হৈছে এই ফুলবোৰ হালধীয়া হৈ পৰি গৈছে, দুটাৰ পৰা দুটাও গুচি গৈ আছে। মোৰ কিন্তু বহুত বেয়া লাগি আছে। মই ভাবা নাই যে আপোনালোকৰ তাত এনেকুৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিম, কিন্তু কৰিব লগা হৈ গৈছে। আৰু 2 নম্বৰত কাৰণ এতিয়াৰ টেম্পাৰেচাৰটো 45 ডিগ্ৰী চলি আছে। এই 45 ডিগ্ৰীৰ কাৰণেও হ'ব পাৰে, কোনো ঠিক নাই। লগত যোনটো আছে চাব পাইছে এইটোও পূৰা হালধীয়া হৈ গৈ আছে। সেইটো কাৰণে 2 নম্বৰত যোনটো মই ক'ব বিচাৰোঁ সেইটোও কিন্তু হালধীয়া হৈ যাব পাৰে আৰু ৰ'দৰ কাৰণে এই হালধীয়া ভাৱটো বেছিকৈ হৈ আছে। এতিয়া পাৰিলে ওপৰৰ ফালে আপোনালোকে গ্ৰীণ শ্বেড নেট দি দিয়ক, নহ'লে মই সেইদিনাখন যোন ভিডিঅ'টো আপোনালোকক কৈছিলোঁ যে ওপৰৰ ফালে তৰমুজ, জিকা, ভোল এনেকুৱা কিবা লতাজাতীয় গছ লগাই দিয়ক চাইডৰ ফালে আৰু ওপৰৰ ফালে উঠাই দিয়ক যাতে গ্ৰীণ হৈ যাব পাৰে ঠানিবোৰ চেহা পাই। এই চেহা পাই গ্ৰীণ হৈ গ'লে এনেকুৱা হালধীয়া কমকৈ হ'ব ফুলবোৰ আৰু ফলত বেছিকৈ পৰিণত হ'ব। তো আজিৰ এই ভিডিঅ'টো মই এইখিনি আপোনালোকক জনাব ওলাইছিলোঁ। এইফালেও চাব পায় পূৰা মাটিবোৰ খুচুৰি মোৰ মালচিং চালচিং চব ইয়াৰ পৰা উল্টা পুল্টা কৰি দিছে। গোটেইবোৰৰ এই চাক শিপাবোৰ পূৰা ওলাই দিছে, শিপাবোৰ গোটেইবোৰ ওলাই দিছে। এনেকুৱা একদম খুচুৰি পেলাই মাটি চাটি উঠাই দিছিলে। এইটো কাৰণে মোৰ এইটো মুৰ্গীৰ কাৰণে এই অৱস্থা হৈছে। আপোনালোকে মুৰ্গীকো অলপ চাই চিন্তি ৰাখিব যাতে আপোনাৰ ড্ৰাগন ফ্ৰুট গছটো য'ত লগাইছে তাৰ মাটিখিনি যাতে খুচুৰিব নোৱাৰে মুৰ্গীয়ে।